যোনে কৃষকৰ ৰেজিষ্ট্ৰেশ্যন কৰিব তেওঁলোকেহে কেন্দ্ৰীয় চৰকাৰৰ সাহায্য বা সা সুবিধাসমূহ পাব। কৃষকসকলৰ কাৰণে এই মুহূৰ্তত প্ৰথম কামটো কি? কৃষকৰ ৰেজিষ্ট্ৰেশ্যন। ৰাজ্যৰ প্ৰতিগৰাকী কৃষকৰ নাম বাধ্যতামূলকভাৱে পঞ্জীয়ন হ'বই লাগিব। অন্যথা ৰাজ্যৰ কৃষক সমাজে অদূৰ ভৱিষ্যতে লাভ নকৰিব ৰাজসাহাৰ্যযুক্ত বীজ, সাৰৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ চৰকাৰী সা সুবিধা। অসম বিধানসভাৰ চলিত বাজেট অধিৱেশনৰ তৃতীয় দিনা সদনৰ শূন্যকালীন ঘণ্টাত খুমটাইৰ বিজেপি বিধায়ক মৃণাল শইকীয়াই উত্থাপন কৰা এক গুৰুত্বপূৰ্ণ বিষয়ৰ উত্তৰত এই কথা সদৰি কৰে কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই। ফাৰ্মাৰ আইডিখন দেখালে এখন আইডেণ্টিটি কাৰ্ড টাইপ এখন, সেই গোটেই সুবিধাখিনি পাব। আকৌ কৈছো, কৃষকৰ ৰেজিষ্ট্ৰেশ্যন যদি নাথাকে অনাগত ভৱিষ্যতত কোনোৱে বীজ নাপাব, কোনোৱে গছৰ পুলি নাপাব, কোনোৱে সাৰ নাপাব, কোনোৱে ক'ৰবাত মাইনৰ ইৰিগেশ্যনৰ ছিষ্টেম নাপাব। মুঠৰ ওপৰত এনেকুৱা এটা পৰিৱেশ হ'ব যে ফাৰ্মাৰ আইডি থকা ব্যক্তিয়েহে কি পাব? চৰকাৰী সাহায্য সা সুবিধা পাব। আৰু সেইবাবেই সমগ্ৰ ৰাজ্যত বৰ্তমান অব্যাহত আছে কৃষকৰ নামৰ পঞ্জীয়ন। জিলাই জিলাই, সমষ্টিয়ে সমষ্টিয়ে, পঞ্চায়তে পঞ্চায়তে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনৰ কাম চলি আছে। এই ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো এটা মিছন মোডত লৈছো। আমি সমগ্ৰ অসমত নৱেম্বৰ মাহলৈকে আমি ফাৰ্ষ্ট ফেজ কৰিম। নৱেম্বৰ মাহলৈকে টাৰ্গেট কৰিছো 7 লাখ পাৰো নেকি। তাৰ পাছত আমি বন্ধ নকৰো, পূৰ্ণ গতিত চলি থাকিব। যাৰ জৰিয়তে আগন্তুক 5 বছৰৰ ভিতৰত ৰাজ্যৰ পঞ্জীয়নকৃত কৃষকৰ সংখ্যা 45 লাখ পৰ্যন্ত বৃদ্ধিৰ লক্ষ্য ৰাজ্য চৰকাৰৰ। যে অসমৰ প্ৰায় 40 লাখ মানুহ মিনিমাম ফাৰ্মাৰ হয় বা খেতিয়ক হয়, কিন্তু আমাৰ ৰেজিষ্ট্ৰেশ্যন আছে এতিয়ালৈকে। আমি যে দুটা প্ৰক্ৰিয়াত আছে, এটা হ'ল আমাৰ PM কিষাণ, তাত 18.5 লাখ, অকণমান কম বেছি, আৰু এতিয়ালৈকে কৃষকৰ আইডি 13 লাখৰ। যদি মাটিৰ সমস্যাখিনি সমাধান হয় তেতিয়াহ'লে আমি অহা 5 বছৰত অসমত কমেও 40 লাখ মানুহক ফাৰ্মাৰ আইডি, ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰাই দিব পাৰিম, আৰু যথেষ্ট সুবিধা খেতিয়কে পাব। অৱশ্যে ভূমিপট্টা নথকা কৃষকৰ নাম কোনো কাৰণতে পঞ্জীয়নভুক্ত নহ'ব, কিন্তু ভূমিপট্টা থকা চাহ শ্ৰমিকসকলৰো সম্পন্ন হ'ব কৃষক হিচাপে নাম পঞ্জীয়ন। আমাৰ ইয়াতে বহু কৃষকৰ মাটি নাই, মাটি নহলে ৰেজিষ্ট্ৰেশ্যন নাপাব অধ্যক্ষ। যেনেকৈ চাহ বাগানৰ ব্যক্তিসকলক আমি মাটিৰ পট্টা দিছো, সেই পট্টাখন যাৰ যাৰ আছে তেওঁলোকে কৃষকৰ ৰেজিষ্ট্ৰেশ্যন পাই যাব, অট'মেটিকেলি পাব যদি যায়। কালিৰ পৰা মই এপষেক বা সপ্তাহ এনেকুৱা এটা কৰিম, মিউটেশ্যন সপ্তাহ বা মিউটেশ্যন প্ৰশেক মোৰ সমষ্টিত এটা পাইলট কৰিম। ইপিনে ৰাজ্যৰ কৃষক সমাজৰ উৎপাদিত কৃষি সামগ্ৰীৰ ন্যূনতম সমৰ্থিত মূল্য লাভ নকৰা বিষয়টো বিলাহীৰ উদাহৰণৰ মাধ্যমেৰে সদনত দাঙি ধৰে বিধায়ক মৃণাল শইকীয়াই, যাৰ প্ৰত্যুত্তৰত উদ্যান শস্য বিভাগৰ জৰিয়তে অদূৰ ভৱিষ্যতে খাদ্য সংসাধনত গুৰুত্ব আৰোপ কৰিব বুলি উল্লেখ কৰে কৃষিমন্ত্ৰীগৰাকীয়ে। বিলাহী 200 গ্ৰামত যদি ইমান দাম হয় 80 টকা, 1 কেজি বিলাহীত 1 টকা 2 টকা কেতিয়া হৈ যায়। বজাৰত সেইদিনাখন 30 টকা দাম, মই 20 কিলোমিটাৰ আঁতৰতে খেতিয়কজনৰ ঘৰ, মই তাত গৈ পাইছো যে 1 টকা 2 টকা দাম। মাজত কি কাৰণ? কেজিত বিক্ৰী কৰা 1 টকাত বিলাহী বিক্ৰী কৰে 200 গ্ৰাম, কিমান টকা? এতিয়া চিন্তা কৰক, এইটোত কিমান লাগিব পাৰে? খুব বেছি আধা কেজি লাগিব, অলপ খৰচ আছে, তথাপিতো 80 টকা হ'ব নোৱাৰে। ডেফিনেটলি এই বিষয়ে আমি চিন্তা চৰ্চা কৰিম। আমি হৰ্টিকালচাৰ ডিপাৰ্টমেণ্টকো খুব এক্টিভ কৰিবলৈ যত্ন কৰিছো। ভিডিঅ' জাৰ্নেলিষ্ট পুলকেশ পাঠকৰ সৈতে মুকুট ৰয়ৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।